নমস্কাৰ শ্ৰোতাসকল সপ্তম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ কোন সময়ত তেওঁলোকৰ আপোনাৰ মৰগীয়া বানচ বৃদ্ধি হৈছিল হে আমি আপোনালোকক 2016 চনৰ পৰাই আপোনাৰ যি প্ৰযোজ্য হৈছে মৰগীয়া বানচ সপ্তম দৰমহা আয়োগ হে আমি আপোনালোকক দেখুৱাবলৈ ওলাইছো আৰু যাৰ ফলত আপোনালোকৰ ইতিমধ্যে আকৌ 4% মৰগীয়া বানচ বৃদ্ধি 50% হৈছে হে আপোনালোকে জানে আৰু আমি আপোনালোকক এয়া চাওক তথ্য সহকাৰে দেখুৱাবলৈ ওলাইছো আপোনাৰ যেতিয়া এয়া চাওক ডেট তাৰিখ বপিনে 1 তাৰিখ 1 মাহ 2016 চনত আপোনাৰ পুনৰাই আপোনাৰ মৰগীয়া বানচ নিৰ্ধাৰণ কৰা হয় যাৰ ফলত আপোনাৰ 1 তাৰিখ 7 মাহ 2016 তাৰিখে আপোনালোকৰ 2% মৰগীয়া বানচ বৃদ্ধি হয় ঠিক তেনেদৰে আকৌ 1 তাৰিখ 1 মাহ 2017 চনত 2% বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ টোটাল মৰগীয়া বানচ 4% হৈ গৈ আৰু ঠিক এনেদৰে আপোনাৰ 1/7/2017 আকৌ 1% বাঢ়ি 5% হয় ঠিক তেনেদৰে চাওক 2018 চনত দুবাৰ বাঢ়িছে 2% কৈ এনেকৈ হৈছে 9% হৈছে কৈ আনহাতে 2019 চনত আপোনাৰ 3% বাঢ়ি হৈছে আপোনাৰ 12% ঠিক আপোনালোকে ইয়াত চাব 2020 চনত আপোনাৰ দুইবাৰ বাঢ়িছে এবাৰ 4% আৰু এবাৰ বাঢ়িছে আপোনাৰ 3% তেতিয়া আপোনাৰ 17% হৈছে গৈ আৰু যাৰ ফলত এইখিনি সময়ত আপোনাৰ কি আছিল কৰোনা কাল আছিল আৰু এই কৰোনা কাল প্ৰথম 6 মাহত এয়া চাওক 4% বৃদ্ধি হৈছে 1 তাৰিখ 1 মাহ 2020 আকৌ 1 তাৰিখ 7 মাহ 2020 আকৌ 3% আকৌ 1 তাৰিখ 1 মাহ 2021 আকৌ 4% তাৰ মানে এই 18 মাহৰ আপোনালোকে দিয়ে এৰিয়াৰৰ টকাখিনি চৰকাৰে এতিয়াও মোকলাই দিয়া নাই আৰু এয়া হ'ল কৰোনা সময়ৰ আৰু তাৰ পিছত কেবিনেট বৈঠকত আপোনাৰ কৰোনা সময়ত আপোনালোকে 17% কৈ দিয়ে লাভ কৰি আছিল আৰু হেয়া একৰাহে বৃদ্ধি কৰাৰ ফলত হেয়া কি হয় 31% আপোনাৰ পনে হৈ গৈ আৰু এয়া হৈছিল গৈ 1 তাৰিখ 7 মাহ 2021 চনত আৰু যাৰ ফলত আপোনাৰ আকৌ 2021 ত আপোনাৰ জুলাই মাহত আকৌ আপোনাৰ 3% বৃদ্ধি হৈ হে আপোনাৰ 34% হৈ গৈ যাৰ ফলত আকৌ আপোনালোকে চাব 2022 চনত আপোনাৰ দুইবাৰ বৃদ্ধি হয় যাৰ ফলত এয়া 38% হৈ গৈ আনহাতে 1 তাৰিখ 1 মাহ 2023 চনত আকৌ 4% বাঢ়ি 42% হয় ঠিক তেনেদৰে 1 তাৰিখ 7 মাহ 2023 চনত 4% বৃদ্ধি হৈ 46% যেটা আপোনালোকে এতিয়া লাভ কৰি আছে আনহাতে 1 তাৰিখ 1 মাহ 2024 চনৰ পৰা যেটো প্ৰযোজ্য যেটা আপোনালোকে এতিয়া পাব আপোনাৰ লাগু হৈ গৈছে হেয়া হ'ল এয়া 4% বাঢ়ি 50% হৈছে গৈ আপোনাৰ অহা মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব যাৰ ফলত তেওঁলোকে 2 মাহৰ এৰিয়া লাভ কৰিব আনহাতে অসম চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ এপ্ৰিল মাহত আপোনাৰ বহাগ বিহুৰ সময়ত তেওঁলোকৰ আকৌ 4% বৃদ্ধি হৈ 50% হ'ব আৰু যাৰ ফলত অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে তেওঁলোকে 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ এৰিয়াৰ কিমান পাব এয়া চাওক আই লিংকত চালে গম পাব আপোনালোকৰ কিমানকৈ দৰমহা বৃদ্ধি হ'ব আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ দৰমহাৰ পেঞ্চন বৃদ্ধি সম্বন্ধে লৈ আহিলেও ভিডিঅ'টোত লাইক এটা দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো সেইটো খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম।